নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৱাকালি বিধানসভাত দাখিল কৰা বাজেট সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এইবাৰ বাজেটখনৰ ধনৰ উৎস ঋণ বাজেটখন হিতাধিকাৰী আঁচনি প্ৰধান বাজেটক লৈ আজি গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক ঠকা সৰকা কৰিছে বিধায়ক অখিল গগৈয়ে বাজেটখন জয়ন্ত মল্ল বৰুৱাই লিখা নাই বাজেটখনত বিত্তমন্ত্ৰীৰ নিজস্বতা প্ৰতিফলিত হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়াক নিৰ্দেশ দি লিখুৱাবোৰত জয়ন্ত মল্ল বৰুৱাই হয়ভৰ দিছে বাজেটক লৈ সংবাদমেলত আজি পুনৰবাৰ এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই আঁচনি দিম বুলি কৈছে সেই সকলোবোৰ আমাৰ মূৰৰ ওপৰত জাপি দিয়া একোটা ধাৰৰ বোজা অসমক এক প্ৰকাৰ ঋণগ্ৰস্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এতিয়া উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ অসম চৰকাৰৰ ঋণক লৈ সংবাদমেল যোগে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আজি সংবাদমেলৰ যোগেতে এইদৰে মন্তব্য কৰিছে অখিলে অৱসৰ লোৱা একাংশ বিষয়া কৰ্মচাৰীক চৰকাৰৰ ভিন্ন বিভাগত নিয়োগ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত তেখেতৰ বিশ্বাসী বিষয়াসকলক আকৌ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ অন্য এটা খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে আকৌ ওলাব ৩০,০০০তকৈও অধিক চৰকাৰী চাকৰিৰ বিজ্ঞাপন নিবনুৱা যুৱক যুৱতীসকলৰ বাবে পুনৰবাৰ এটা ভাল খবৰ দিছে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত চাকৰি উজান নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত চৰকাৰে দিলে এই ভাল খবৰ অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিক লৈ স্বাস্থ্য বিভাগৰ ক'ত কিমান পদ খালী হ'ব জানি লওক ৬,৮১৪টা MBBS চিকিৎসকৰ পদ খালী হ'ব ৮২টা আয়ু চিকিৎসকৰ পদ খালী ২২টা দন্ত চিকিৎসকৰ পদ ১০,৯৪২টা ষ্টাফ নাৰ্ছৰ পদ খালী ৪,৬৬৯টা ফাৰ্মাচিষ্টৰ পদ খালী ৪,৬৬৯টা লেবৰেটৰী টেকনিচিয়ানৰ দৰকাৰ হৈছে ৬৭টা ৰেডিঅ'গ্ৰাফাৰৰ পদ ১,২৮৩টা MM পদ ৬৭টা ড্ৰেছাৰ পদ আৰু এইদৰে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক সুখবৰ দিছে ৰাজ্য চৰকাৰে ২০২৬-২৭ বৰ্ষৰ বাজেটত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ এক ভাল পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে এইবাৰ হিন্দুত্ববাদী সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি কাৰ্যালয়ৰ সন্মুখত পথৰ জৰ্জীৰ্ণ অৱস্থা যাৰ বাবে এতিয়া প্ৰতিবাদ কৰিছে ৰাইজে দৃশ্য দেখিয়েই হয়তো আপোনাৰ মনলৈও আহিছে এয়া নেকি উন্নয়ন শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা মেডিকেল ৰোডৰ দুৰৱস্থাক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হাতে হাতে সবকা প্লে কাৰ্ড লৈ প্ৰতিবাদ সবকা সাথ সবকা বিকাশ শ্লোগান লিখা বেনাৰ লৈ এই প্ৰতিবাদত নামিল হিন্দুত্ববাদী নেতাৰ লগতে একাংশ শিক্ষাৰ্থীসকল বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ শিক্ষাৰ্থীসকল আৰু হিন্দুত্ববাদী সংগঠনৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য আকৌ বৃদ্ধি পালে কণীৰ দাম ৰাজ্যত পুনৰ সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ চৰকাৰৰ এইবাৰ প্ৰতি প্লেট কণীত বাঢ়িল ২০ৰ পৰা ২৫ টকাকৈ পূৰ্বৰ ২০০টা কণীৰ প্লেট এতিয়া হ'লগৈ ২৪০ৰ পৰা ২৪৫ টকা ইন্ধনৰ মূল্যবৃদ্ধিৰ অচিলালৈ মূল্যবৃদ্ধি ব্যৱসায়ীৰ মাধমাৰ পৰিছে সৰ্বসাধাৰণ লোকৰ মূৰৰ ওপৰত বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ প্ৰশাসন বজাৰত দিনক দিনে মূল্যবৃদ্ধি হৈ আছে ইটোৰ পাছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক এইবাৰ মূল্য বৃদ্ধি পাইছে কণীৰ প্লেটত পৰৱৰ্তী খবৰ অস্বস্তিত কেন্দ্ৰীয় চৰকাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বাহনৰ গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে E20 পেট্ৰল ল'বলগীয়া হোৱাটো মৌলিক অধিকাৰ হৰণ
প্ৰতিটো পেট্ৰল পাম্পে ৰচিদ দিয়াটো বাধ্যতামূলক হ'ব লাগিব। কিমান শতাংশ ইথানল মিহলি পেট্ৰল দিছে গ্ৰাহকৰ জনাৰ অধিকাৰ আছে। E20 পেট্ৰল বিতৰ্ক এইবাৰ গৈ পালে ন্যায়ালয়ত। E20 পেট্ৰলৰ বিৰুদ্ধে সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আজিৰ দিনটোতো তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। E20 পেট্ৰলে বাহনৰ গৰাকীৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। E20 পেট্ৰল বিতৰ্কৰ মাজতেই পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। E20 পেট্ৰলৰ বাবে বাহনৰ ইঞ্জিনৰ বেয়া হোৱা পাৰ্টছ কোম্পানীয়ে ছাৰ্ভিচিঙৰ সময়ত সলাই দিব। আমি বাহন নিৰ্মাতাসকলক নিৰ্দেশ দিছোঁ। E20 বিতৰ্ক চলি থকাৰ মাজতেই এইদৰে E20 পেট্ৰল সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি জুবিন গাৰ্গৰ ফটো অংকন কৰা মাৰ্চেল বৰুৱা সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই মন্তব্যৰ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্চেল বৰুৱাই। মুখ্যমন্ত্ৰী মহোদয়, আপুনি মোক ভুল বুজিছে। মই কোনো SFIৰ নহয়, আগতেও SFIত নাছিলোঁ আৰু ভৱিষ্যতলৈও SIFত নাথাকোঁ। মই কোনো দল সংগঠনত নাই। মই স্বাধীন মনৰ মানুহ, এনেকৈয়ে থাকি ভাল পাম। যে গুৱেভাৰাক ভাল পাওঁ বাবে তেওঁৰ টুপিটো নিপিন্ধো। ৰঙৰ মিস্ত্ৰী বুলি কৈ উপলঙা কৰা কৈছে। সৰু কাম কৰোঁ বুলিয়েই কাকো তেনেকৈ ক'ব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অঁকা মাৰ্চেল বৰুৱাক লৈ কৰা মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। বিদ্যালয়ত নেতাৰ জন্মদিন পাতিব নোৱাৰিব। বিদ্যালয়ত কোনো কাৰণতেই বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নোৱাৰিব তামিলনাডুত। তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ আন এক ডাঙৰ সিদ্ধান্ত। স্কুলত ৰাজনৈতিক দলৰ প্ৰৱেশ বন্ধ কৰিলে বিজয় থালাপতিয়ে। আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ বিজয় থালাপতিৰ TVK চৰকাৰৰ। ৰাজনৈতিক উদ্দেশ্যত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব বিদ্যালয় বা স্কুলত। শিক্ষা অনুষ্ঠান শিক্ষাৰ বাবেহে, ৰাজনৈতিক কাৰ্যকলাপৰ বাবে শিক্ষা অনুষ্ঠান নহয়। বিদ্যালয়ত বা চৌহদত নেতাৰ জন্মদিন পতাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰে ল'লে আন এক ডাঙৰ সিদ্ধান্ত। তামিলনাডুত চৰকাৰী বিদ্যালয়ত কোনো কাৰণতেই পলিটিকেল লিডাৰসকলে নিজৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নোৱাৰিব বুলি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তামিলনাডুত। অন্য এটা খবৰ, টিকট কৰ্তনক লৈ বিজেপি সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ। পদত্যাগ কৰিলে জিলা সভাপতিয়ে। টিকটক লৈ এই প্ৰতিবাদ। ভাৰতীয় জনতা পাৰ্টিৰ মাজতেই তীব্ৰ অন্তকন্দল দেখিবলৈ পোৱা গৈছে। বিধানসভাৰ উপ নিৰ্বাচনক লৈ বিজেপিৰ মাজত তীব্ৰ কাজিয়া অন্তকন্দল দেখিবলৈ পোৱা গ'ল। দতিয়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ। প্ৰতিবাদে ল'লে হিংসাত্মক ৰূপ। নিশালৈ প্ৰতিবাদে লয় হিংসাত্মক ৰূপ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিবলগীয়া হয় আৰক্ষী বাহিনী। বিজেপিৰ ভিতৰ চৰাতেই দেখিবলৈ পোৱা গৈছে এই কাজিয়া। বিজেপিৰ জিলা সভাপতিয়ে ঘোষণা কৰিলে পদত্যাগ। পৰৱৰ্তী খবৰ, আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ। অসমীয়া ভাষাৰ মুকলি বিৰোধিতা পাবত গজা সংগঠনৰ। পুনৰবাৰ অসমীয়া ভাষাক লৈ বিস্ফোৰক মন্তব্য। আমি লোকপিয়লত কোনো কাৰণতে অসমীয়া লিখিব নোৱাৰোঁ বুলি মন্তব্য পাবত গজা সংগঠনৰ। এইবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ এই বিস্ফোৰণ। আছাম ভূমিপুত্ৰ গণমঞ্চ নামৰ অখ্যাত সংগঠনৰ বিতৰ্কিত মন্তব্য। অখ্যাত সংগঠনৰ এনে বক্তব্যত জাঙুৰ খাই উঠিছে হোজাইৰ বাসিন্দা। বিষয়টোক লৈ হোজাই জিলা সদৌ অসম গাড়ী চালক সন্থাৰ তীব্ৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। সমাজত অশান্তিৰ সৃষ্টি নকৰিবলৈ আছাম ভূমিপুত্ৰক কঠোৰ সকিয়নি হোজাইৰ জনতাৰ। আৰু অসমীয়া ভাষাক লৈ পুনৰবাৰ এই ডাঙৰ মন্তব্য কৰা হৈছে। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। ৰাজ্যজুৰি চলিব সমীক্ষা। কোনে কোনে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব জানি লওক। অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, এটা জৰুৰী খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব হিতাধিকাৰীৰ পৰা নাম। বাদ পৰা দৰিদ্ৰ বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় আঁচনিত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক, অন্যথা বঞ্চিত হ'ব
অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলে চৰকাৰৰ ফালৰ পৰা টকা লাভ কৰিব। অৰুণোদয় আঁচনিক লৈ এই ডাঙৰ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই, ঘৰতে বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি ৰেচন দোকানত যোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই, ঘৰতে বহি বহি আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। কোনে কোনে লাভ কৰিব এই উপহাৰ জানি লওক। শাৰীৰিক অসুবিধা থকা লোকসকলৰ বাবে চৰকাৰে কৰিছে এই বিশেষ সুবিধা। জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ সকলোৱে উপকৃত হ'ব। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে থাকিব। পূৰ্বৰ দৰে এই খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী নহ'ব বঞ্চিত। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীক সহায় কৰাৰ সংকল্প কৰা হৈছে বাস্তৱায়িত। খাদ্য সুৰক্ষাৰ লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিত কৰিছে এই তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে প্ৰকাশ কৰিছে এই তথ্য। ৰেচন কাৰ্ডৰ সামগ্ৰী আনিবলৈ এতিয়া ৰেচনৰ দোকানত আপুনি যাব নালাগে, ঘৰতে বহি বহি আপুনি ৰেচন কাৰ্ডৰ যাৱতীয় সামগ্ৰী লাভ কৰিব বুলি চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰক্ষীক উদ্দেশ্যি আদালতৰ নিৰ্দেশনা। আটকাধীন লোকক মাৰপিট কৰিলেই আৰক্ষীৰ চাকৰি যাব। কৰ্তব্যত থকা আৰক্ষীয়ে কৰিব নোৱাৰিব এইকেইটা কাম। কোনো গোচৰত আটকাধীন লোকক শাৰীৰিক নিৰ্যাতন চলাব নোৱাৰিব আৰক্ষী বিষয়াসকলে। অভিযুক্তক আৰক্ষীৰ জিম্মাত শাৰীৰিক নিৰ্যাতন চলোৱা আৰক্ষীৰ দায়িত্ব নহয়। আৰক্ষীৰ জিম্মাত কোনো অভিযুক্ত নিৰ্যাতনৰ বলি হ'লে দোষী হ'ব আৰক্ষীৰ লোক। মাৰধৰ কৰি অভিযোগ স্বীকাৰ কৰোৱাটো আৰক্ষীৰ কৰ্তব্যৰ অংশ নহয়। বোম্বে উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানিত প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। কোলহাপুৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ সন্তেশ পাটিলৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। হত্যাৰ গোচৰত অভিযুক্তক শাৰীৰিক নিৰ্যাতনেৰে দোষ স্বীকাৰ কৰাইছিল। তাৰ পিছতেই তিনি আৰক্ষীৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলিব বুলি মন্তব্য আদালতৰ। আৰক্ষীৰ বাবে আহিল এই কঠোৰ নিৰ্দেশনা। মাটিবাৰী কাম কাজক লৈ গুৰুত্বপূৰ্ণ খবৰ। সাজু কৰক মাটিবাৰীৰ নথিপত্ৰ। আহি আছে মিছন বসুন্ধৰা 4। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4। মাটিৰ নামজানিৰ পৰা ডিজিটেল জৰীপলৈ সকলো কৰিব পাৰিব নিমিষতে। মিছন বসুন্ধৰা 4ত চৰাঞ্চল ডিজিটেল জৰীপ কৰিব পাৰিব। মাটিবাৰী কাম কাজক লৈ বাজেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। অন্য এটা খবৰ, সৰুতে ছোৱালীক বিবাহ দিয়ক, ইমাম এছ'চিয়েশ্যনৰ সভাপতিৰ এই বিস্ফোৰণ। এইবাৰ ইমাম সংগঠনৰ এই বিস্ফোৰণ। 9-10 বছৰত বিবাহৰ উপযুক্ত হয় ছোৱালীক সোনকালে বিবাহ দিলে কমিব ধৰ্ষণ কাণ্ড। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত হয় বাল্য বিবাহ। ছোৱালীক সোনকালে বিবাহ দিয়ক, কম বয়সত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে। চিৰিয়েল চিনেমা চাই নষ্ট হৈছে ল'ৰা ছোৱালী। ল'ৰাই 15 বছৰতেই বিবাহ পাতিব লাগে। বৰ্তমান পৰিস্থিতি বেয়া। বিবাহ দিলে ধৰ্ষণ হ্ৰাস পাব। শৰীয়তত আছে বিবাহক লৈ এই নিয়ম। কম বয়সত বিবাহ পতা সামাজিক সংস্কাৰ। ছোৱালী ডাঙৰ হ'লে বুজা হয় পিতৃ মাতৃৰ। অল ইণ্ডিয়া ইমাম এছ'চিয়েশ্যনৰ সভাপতি মৌলানা ছাজিদ ৰছিদৰ এই ভাষ্য। ছোৱালীক সোনকালে বিয়া দিব লাগে বুলি এই মন্তব্য এই সংগঠনৰ নেতাজনৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া হৈছে। ডনাল্ড ট্ৰাম্পক অজ্ঞাত লোকে হত্যাৰ ভাবুকি দিয়াৰ পিছতে আমেৰিকাত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এফালে চলি আছে মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধ, আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক মুকলি হত্যাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকিৰ পিছত এতিয়া শংকিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইতিমধ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। অজ্ঞাত স্থানৰ পৰা দুৰ্বৃত্তই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ পিছতেই সমগ্ৰ বিশ্বজুৰি এতিয়া আৰম্ভ হৈছে আন এক চৰ্চা। শীঘ্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে কোনোবা ৰচিছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ। আৰু আনফালে 1000 ক্ষেপণাস্ত্ৰলৈ সাজু ডনাল্ড ট্ৰাম্প। শতিকাৰ অতিকৈ ভয়াৱহ আক্ৰমণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ যুদ্ধত নামি পৰিছে আমেৰিকা। 1000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু ইৰাণ আক্ৰমণ কৰিবলৈ। 1000 ক্ষেপণাস্ত্ৰ সাজু কৰিছে। 1000 মিছাইল সাজু কৰি ট্ৰাম্পৰ মুকলি সতৰ্কবাণী। ইৰাণে যদি ট্ৰাম্পক হত্যাৰ চেষ্টা কৰে তেন্তে পেলোৱা হ'ব মিছাইল। বিশ্বৰ কোনো প্ৰান্তৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিলেই
পৰিণাম ভয়ংকৰ হ'ব। আমেৰিকাৰ সেনাবাহিনীক ইতিমধ্যে দিয়া হৈছে নিৰ্দেশ। ইৰাণে ট্ৰাম্পক হত্যা কৰিব বুলি আতংকিত হৈ পৰিছে এতিয়া ট্ৰাম্প। ইজৰাইলৰ চোৰাংচোৱাই ট্ৰাম্পক দিছে উচতনি। আমেৰিকাক ইজৰাইলৰ চোৰাংচোৱাই দিছে এই ভয়ংকৰ তথ্য। ট্ৰাম্পে ৰাজহুৱাকৈ জনাইছে ইৰাণে মোক হত্যা কৰিব বিচাৰিছে। ইজৰাইলৰ উচতনিত ইৰাণত আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই। পূৰ্বতকৈ যথেষ্ট সতৰ্ক হৈ পৰিছে ডনাল্ড ট্ৰাম্প। খেমেনিৰ জানাজাত ইৰাণৰ জনতাৰ সংকল্পৰ পিছতে এতিয়া শংকাত ভুগিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু ডনাল্ড ট্ৰাম্পক এৰেপ নকৰে ইৰাণে। দৰকাৰ হ'লে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব বুলি পুনৰবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰক সকিয়নি প্ৰদান কৰিছে। মুঠতে মধ্যপ্ৰাচ্যত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ যুদ্ধ। কোনো কাৰণতেই যেন যুদ্ধ এতিয়াও স্তব্ধ হোৱা নাই মধ্যপ্ৰাচ্যত। এতিয়াও চলি আছে যুদ্ধ। আমেৰিকা আৰু ইৰাণৰ মাজত এতিয়া এই যুদ্ধই লৈছে ক্ৰমান্বয়ে ভয়ংকৰ আৰু অতি ভয়াৱহ ৰূপ।